শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আজি নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন। 5টা বজাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত হ'ব আৰু 9 তাৰিখে আপোনালোকে এখন নতুন চৰকাৰৰ বাবে ভোটদান কৰিব। যোৱা এক প্ৰকাৰ ক'ব গ'লে পঞ্চায়ত নিৰ্বাচনৰ পিছৰে পৰা অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে আমি সাজু হৈছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আমি সকলো ঐক্যবদ্ধভাৱে ৰাইজৰ মাজলৈ গৈ আমি কৰি অহা কাম আৰু ভৱিষ্যতে আমি কৰিব বিচৰা কামৰ বিষয়ে আপোনালোকক জনাবলৈ আমি চেষ্টাও কৰিছিলোঁ। যোৱা বিশেষকৈ নিৰ্বাচন ঘোষণা কৰাৰ পিছত আৰু নিৰ্বাচন ঘোষণা কৰাৰ ঠিক আগমুহূৰ্তত মোৰ জন আশীৰ্বাদ যাত্ৰাত আপোনালোকে যি ধৰণে হিল্লল ভাঙি ওলাই আহি আমাক আশীৰ্বাদ কৰিলে, তাৰ বাবে নিশ্চয় মই আপোনালোকৰ ওচৰত চিৰ ঋণী হৈ ৰ'ম। নিৰ্বাচন বুলিলে স্বাভাৱিকভাৱে আনন্দও থাকে, লগে লগে তিক্ততাৰো সৃষ্টি হয়, বিভিন্ন ধৰণৰ বিতৰ্কৰো সৃষ্টি হয়। কিন্তু এইবাৰ দুই এটা কথাত কংগ্ৰেছ দল কিছু সীমা চেৰাই গ'ল। বিশেষকৈ যোৱা দুদিন ধৰি বিভিন্ন ধৰণৰ পাছপোৰ্ট, ভিছা, সম্পত্তি, ফটোশ্বপ, AI, ফটোষ্টেট যিমানবিলাক কৰিব পাৰে তেওঁলোকে সকলোৰে সীমা চেৰাই গ'ল আৰু এতিয়া তেওঁলোকে কোনো কথাকে প্ৰমাণ কৰিব নোৱাৰি যোৱা কালিৰে পৰা সাৰ সুৰ নোহোৱাকৈ এক প্ৰকাৰ তেওঁলোকে গাঁতৰ ভিতৰত সোমাবলৈ বাধ্য হ'ল। যোৱা দুদিন ধৰি কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে বাৰে বাৰে সাংবাদিকসকলক এটা কথা কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই গীতাত ধৰি শপত খাই ক'ব পাৰিব নেকি যে তেওঁৰ বিদেশত কোনো সম্পত্তি নাই। গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰিছোঁ। মোৰ ফালৰ পৰা মই আপোনাক প্ৰস্তাৱ দিছোঁ যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োগৰাকী উপস্থিত হ'ব পাৰোঁ। মই ভাগৱত গীতাত ধৰি আৰু ভাগৱতক ধৰি ভাগৱত মূৰত লৈ মই মোৰ শপত বাক্য পাঠ কৰিম আৰু লগতে মোৰ যিমান বেংক একাউণ্টছ আছে, আমাৰ পৰিয়ালৰ মোৰ পত্নীৰ, মোৰ ল'ৰা ছোৱালীৰ পাছপোৰ্ট আছে, যিমান আছে গোটেইখিনি মই আপোনালোকৰ আগত বা আপোনাৰ আগত দাঙি ধৰিম। মোৰ মাত্ৰ এটাই অনুৰোধ যে একেটা কাম কৰিবলৈ আপুনি প্ৰস্তুত আছেনে নাই। আপোনাৰ পত্নীৰ পাকিস্তানৰ বেংক একাউণ্ট, ইংলেণ্ডৰ প্ৰপাৰ্টি, এই গোটেইবিলাক আপুনিও দেখুৱাব লাগিব নিশ্চিতভাৱে। আৰু ভাগৱত গীতাত ধৰি আপুনিও এবাৰ হ'লেও ক'ব লাগিব যে পাকিস্তানত থকা সময়ছোৱাত আপুনি কাৰ কাৰ আতিথ্য লৈছিলে আৰু আপুনি কি ধৰণে 7টা দিন অতিবাহিত কৰিছিল, ৰাৱালপিণ্ডিলৈ আপুনি কিয় গৈছিল। ভাগৱত গীতাত ধৰি শপত খোৱাৰ প্ৰত্যাহ্বান মই দিয়া নাই, এই প্ৰস্তাৱ আপোনাৰ আছিল আৰু আপোনাৰ এই প্ৰস্তাৱ মই স্বীকাৰ কৰিছোঁ। অনুগ্ৰহ কৰি কোনোবা এজন সাংবাদিকক কৈ দিলেই হ'ল যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োজন উপস্থিত থাকিম। মই 8:45 বজাত গৈ বটদ্ৰৱা পাই যাম। আৰু যদি আপুনি ভাবে যে নহয় গুৱাহাটীত হ'ব লাগে, বটদ্ৰৱা থানত যাব আপোনাৰ কষ্ট হ'ব, তাৰ কাৰণেও মই প্ৰস্তুত আছোঁ।